আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ দুজন বহুত বেছি বৰ্তমান সময়ৰ উজ্জ্বল নক্ষত্ৰ বুলি ক'ব লাগিব। ঈশান কিষণ তাৰ লগতে সূৰ্যকুমাৰ যাদৱক বৰ্তমান সময়ত চেৰ পেলাবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব এজন খেলুৱৈ, আৰু সেই খেলুৱৈজনৰ নামেই হৈছে ৰিয়ান পৰাগ। আৰু আপোনালোক সকলোকে মই জনাই দিবলৈ বিচাৰিছোঁ যে ৰিয়ান পৰাগে আজিৰ দিনটোত IPLত এনেকুৱা এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে যে সূৰ্যকুমাৰ যাদৱ তাৰ লগতে ঈশান কিষণৰ দৰে ডাঙৰ ডাঙৰ খেলুৱৈ বৰ্তমান সময়ত পিছত থাকি গৈছে, আৰু ৰিয়ান পৰাগ বৰ্তমান সময়ত শীৰ্ষত বুলি ক'ব লাগিব। গতিকে আপোনালোকে যদি সবিশেষ সেই বিষয়ে জানিব বিচাৰিছে, ৰিয়ান পৰাগে কি কি ৰেকৰ্ড গঢ়িছে সেই বিষয়ে যদি বিতংভাৱে ধুনীয়াকৈ জানিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে। কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোক সকলোকে মই জনাবলৈ পাই সুখী হৈছোঁ যে ৰিয়ান পৰাগ প্ৰথমগৰাকী ভাৰতীয় আনকেপ প্লেয়াৰ হিচাপে পৰিগণিত হৈছে, যিয়ে নেকি IPLত বৰ্তমান সময়ত আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, বা এটা IPL ছিজনত আটাইতকৈ বেছি সৰ্বাধিক ৰান মৰা ভাৰতৰ আনকেপ খেলুৱৈ হৈ পৰিছে বৰ্তমান সময়ত ৰিয়ান পৰাগ। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ যে ৰিয়ান পৰাগে 2024 বৰ্ষৰ IPL ছিজনত এতিয়ালৈকে মাত্ৰ 13খন মেচ খেলিয়েই 531 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ আগতে গোটেই IPL ছিজন খেলি, মানে এটা IPL ছিজনে আগতে বহুকেইজন খেলুৱৈ খেলি কিন্তু ইমান বেছি ৰান মাৰিব পৰা নাছিল। মই কেৱল আনকেপ খেলুৱৈৰ কথা কৈ আছোঁ, আৰু আনকেপ খেলুৱৈ এইসকলকে ধৰা হয় যিসকলে নেকি ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা নাই। আৰু ঈশান কিষণ হওক বা সূৰ্যকুমাৰ যাদৱ হওক, তেওঁলোকে আচলতে ভাৰতীয় ক্ৰিকেট দলৰ হৈ তেতিয়া খেলাই নাছিল, আৰু সেই সময়ত আচলতে 500 ৰান মাৰি থৈছে। কিন্তু ৰিয়ান পৰাগে বৰ্তমান সময়ত ৰানৰ ক্ষেত্ৰত চেৰ পেলাই দিছে বুলি ক'ব লাগিব এই দুইজন ডাঙৰ খেলুৱৈক। আৰু আপোনালোক সকলোকে মই এই লিষ্টখন বা আপোনালোকক মই দেখাব বিচাৰিম যে সূৰ্যকুমাৰ যাদৱে ৰান মাৰিছিল 2018 চনত প্ৰায় 512 ৰান। গতিকে ইয়াৰ পাছতে ঈশান কিষণে 2020 চনত মাৰে 516 ৰান। কিন্তু ৰিয়ান পৰাগে মাত্ৰ 13খন 2024 বৰ্ষৰ IPLৰ খেল খেলিয়ে 531 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোক সকলোকে মই জনাবলৈ পাই সুখী হৈছোঁ যে কেৱল য়শস্বী জয়সৱালহে এতিয়া ৰিয়ান পৰাগৰ আগত আছে, কিন্তু বাকী সকলো খেলুৱৈকে বৰ্তমান সময়ত চেৰ পেলাবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব। আৰু মই ভিডিঅ'টোৰ মাজতে এটা কথা কৈছিলোঁ যে IPLত আটাইতকৈ বেছি ৰান মৰা আনকেপ খেলুৱৈ হিচাপে ৰিয়ান পৰাগ বৰ্তমান সময়ত পৰিগণিত হৈছে বুলি কৈছিলোঁ, কিন্তু মিডল অৰ্ডাৰৰ বেটছমেন হিচাপে পৰিগণিত হৈছে এইটো মই ক'বলৈ থাকি গৈছিল। কিন্তু অপেনিং বেটছমেন হিচাপে য়শস্বী জয়সৱালে মাৰি থৈছে প্ৰায় 600 ৰান। আনকেপ খেলুৱৈ হৈ য়শস্বী জয়সৱালে প্ৰায় 2023 চনত হয়তো মাৰি থৈছে, মোৰ এতিয়া মনত পৰিছে। কিন্তু ৰিয়ান পৰাগ প্ৰথমগৰাকী মিডল অৰ্ডাৰৰ বেটাৰ হিচাপে পৰিগণিত হৈছে বা বেটছমেন হিচাপে পৰিগণিত হৈছে, যিয়ে নেকি প্ৰায় 531 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ যে ঈশান কিষণে আগতে আচলতে মুম্বাই ইণ্ডিয়ানছৰ হৈ অকণমান মাজতো খেলিছিল, মিডল অৰ্ডাৰতো তেখেতে বেটিং কৰিবলৈ আহিছিল। গতিকে সেইবাবে মই এই দুজন খেলুৱৈৰ নাম ল'লোঁ। আৰু য়শস্বী জয়সৱালে প্ৰায় 625 ৰান সংগ্ৰহ কৰি থৈছে, কিন্তু ৰিয়ান পৰাগে হয়তো সেই ৰেকৰ্ডটো ভাঙি দিবগৈ পাৰে। আৰু এতিয়াতো মিডল অৰ্ডাৰৰ আটাইতকৈ বেছি ৰান মৰা আনকেপ বেটাৰ হৈ পৰিছে IPLৰ। গতিকে এইটো এটা ৰেকৰ্ড বুলি ক'ব লাগিব, IPL ইতিহাসৰ প্ৰথমগৰাকী আনকেপ মিডল অৰ্ডাৰ বেটাৰ বুলি ক'ব লাগিব ভাৰতৰ, যিয়ে নেকি প্ৰায় 531 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।